জইণ্ট প্ৰটেকশ্যন কমিটিয়ে উপায়ুক্ত মহোদয়ৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু এই স্মাৰকপত্ৰখন এই কাৰণে আমি প্ৰদান কৰিছোঁ যে 29 জুনৰ ৰবিবাৰে ধাৰাপুৰত যি সংবাদ মাধ্যমৰ আগত অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মহোদয়ে প্ৰকাশ কৰিছিল যে যদি উকিয়াম অঞ্চলত কুলচি জলবিদ্যুৎ প্ৰকল্পটো নালাগে তেতিয়াহ'লে আপোনালোকে মোক লিখি দিলেই হয় সেইবাবে আমি আজি 26খন গাঁৱে অসম মেঘালয় প্ৰটেকশ্যন কমিটিয়ে লগ লাগি কামৰূপ জিলাৰ উপায়ুক্তৰ যোগেদি হেমন্ত বিশ্ব শৰ্মাদেৱক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু এই স্মাৰকপত্ৰখন প্ৰদান কৰাৰ পিছত এইখন চাই মহোদয়ে যাতে আমাৰ কুলচি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰে এয়ে আমাৰ 26খন গাঁৱৰ জনজাতীয় লোকৰ কাতৰেৰে আমি তেখেতৰ ওচৰত অনুৰোধ কৰিছোঁ আৰু লগতে ইয়াতে অনুৰোধ কৰিছোঁ যেন বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপখনো যেন তেখেতে বন্ধ কৰে তাকো আমি আমাৰ কমিটিৰ জৰিয়তে মহোদয়ক অনুৰোধ কৰিছোঁ ধন্যবাদ 29 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই আজাৰাত তেখেতে সংবাদ মাধ্যমৰ আগত এটা কথা ব্যক্ত কৰিছিলে যে যদিহে কুলচি জলবিদ্যুৎ প্ৰকল্পটো নালাগে তেনেহ'লে তেখেতে কৈ দিলে হ'ল বা লিখি দিলে হ'ল তেনেকুৱা ধৰণৰকৈ এটা তেখেতে মন্তব্য ৰাখিছিলে তো তেখেতৰ সেই যিটো কথা কৈছিলে তেখেতে সেইটো সদগতি জনাই আমি আজি উকিয়ামৰ যিটো কুলচিৰ যিটো জলবিদ্যুৎ প্ৰকল্পৰ যিটো আসাম মেঘালয় প্ৰটেকশ্যন কমিটিৰ দ্বাৰা আমি 26খন ৰাইজৰ সহযোগত আজি আমি ডাক্তৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ যে আমাক এই কলসী ডেমটো আমাক কোনোপধ্যে নালাগে সেইকাৰণে তেখেতক মই বিনম্ৰ অনুৰোধ জনাইছোঁ আমি এই হাজাৰ জনগণৰ সৈতে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে এই যাতে কলসী ডেমটো তেখেতে বন্ধ কৰে তেখেতৰ ওচৰত আমি এইটোই প্ৰাৰ্থনা কৰিছোঁ আৰু আমি কিছু হ'লেও যোৱা 29 তাৰিখে যিটো মন্তব্য ৰাখিছিলে সেই সংক্ৰান্তত আমি কিছু হ'লেও অলপ আমি জীয়াই থকাৰ যেন এটা অধিকাৰ পাম যেন আমি এটা অনুভৱ কৰিছোঁ তেখেতে যিটো কথা ব্যক্ত কৰিছিলে তাৰ সত্ত্বেও আমি আশাবাদী যে তেখেতে এই কলসী ডেমটো যাতে অতি শীঘ্ৰে বন্ধ হ'ব বুলি কেনে তেখেতে আমাক ক'লে আমি আৰু যেন এই মানৱ অধিকাৰ আৰু জীয়াই থকা অধিকাৰটো আমি এই কলসী ডেম অঞ্চলস্থ ৰাইজে আমি সকাহ পাম এইখিনি অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com